नमो नमः मित्राणि सुप्रभातम्। अद्य अक्टोबर् मासस्य 12 दिनाङ्को नवमी तिथौ भवतां सर्वेषां स्वागतम्। आज अक्टोबर मासेर 12 तारीख नवमी तिथिते शनिवासरे आपनादेर सबाइके स्वागतम। आज आमरा गीतार 49 এবং 50 নম্বর শ্লোক দুটির উচ্চারণ অভ্যাস করব, সঙ্গে তার অর্থও জানব। আসুন একসঙ্গে আমরা অভ্যাস করি। আগচ্ছন্তু সর্বে মিলিত্वा অভ্যাসं কুর্মः। নবচত্বারিংশत् 50 শ্লোকयोः उच्चारणम् अभ्यासं च। आदौ वन्दनं करोमि। ॐ वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्। ॐ श्रीपरमात्मने नमः। अथ श्रीमद्भगवद्गीता सांख्ययोग नाम द्वितीयोऽध्यायः 39 श्लोकः। क्षम्यतां 49 श्लोकः। श्रीभगवानुवाच दूरेण ह्यवरं कर्म बुद्धियोगात् धनञ्जय बुद्धौ शरणम् अन्विच्छ कृपणाः फलहेतवः बुद्धियुक्तो ययातीय उभे सुकृतदुष्कृते तस्मात् योगाय उज्ज्वस्व योगः कर्मसु कौशलम्। अर्थात हे पार्थ, ज्ञान योग अपेक्षया सकम कर्म अत्यंत तुच्छम, अतः तम ज्ञान योगमेव आश्रयस्यः तेन परमार्थ ज्ञानम शरणं गतः भवसि। এই সমস্ত রূপ বুদ্ধিযোগ অপেক্ষা সকম কর্ম নিতান্ত নিকৃষ্ট। তাই হে ধনঞ্জয়, তুমি সমস্ত বুদ্ধি যোগের আশ্রয় নাও, কারণ যার ফলের হেতু হয়ে অর্থাৎ ফলাকাঙ্ক্ষা বশত কর্ম করে তারা অত্যন্ত দীন। অর্থাৎ যারা ফলের হেতু হয়ে অর্থাৎ ফলাকাঙ্ক্ষা বশত কর্ম করে তারা অত্যন্তই দীন। अनन्तरं द्वितीय श्लोके किं वदति, हे पार्थ, ज्ञानमार्गं समाश्रित्य जनः सुकृतं दुष्कृतं चेति द्वयमपि परित्यजति त्वमपि तत् परित्यज फलम् अनपेक्षमाणः कर्मसु सज्जो भव कर्मसु कौशलमेव योग इति उच्यते। अर्थात समत्व बुद्धियुक्त पुरुष ইহলোকে পাপ এবং পুণ্যের দুই পরিত্যাগ করেন, অর্থাৎ এগুলি হতে মুক্তি লাভ করেন। তাই তুমি সমত্বরূপ যোগের আশ্রয় নাও। এই সমত্বরূপ যোগই হল কর্মের কৌশল, অর্থাৎ কর্মবন্ধন হতে মুক্ত হবার উপায়। এবারে আমরা অভ্যাস করব। আদৌ দেখব প্রথম শ্লোকে কি শব্দাः सन्ति। दूरेण ह्यवरं कर्म। अस्मिन् श्लोके दूरेण हि अवरं कर्म बुद्धियोगात् धनञ्जयः बुद्धौ शरणम् अन्विच्छ कृपणाः फलहेतवः। তাহলে আমরা উচ্চারণ করব। দূরেণ হ্যবরং কর্ম, আপনারাও সঙ্গে বলুন। দূরেণ হ্যবরং কর্ম बुद्धियोगात् धनञ्जय बुद्धौ शरणम् अन्विच्छ कृपणाः फलहेतवः। पुनः एकवारं। दूरेण ह्यवरं कर्म बुद्धियोगात् धनञ्जय
बुद्धौ शरणम् अन्विच्छ कृपणाः फलहेतवः। इदानीं सम्पूर्णं। दूरेण ह्यवरं कर्म बुद्धियोगात् धनञ्जय। बुद्धौ शरणम् अन्विच्छ कृपणाः फलहेतवः। स्पष्टं। फलेर हेतु कीदृश? फल हेतव न कृपणाः। फल हेतवः कृपणाः। अतः किं कुरु? अतः की करा उचित? अतः अन्विच्छ, তুমি তার শরণাগত হও, তার আশ্রয় গ্রহণ করো। কিম অবিচ্ছিন্ন? না শরণম অবিচ্ছিন্ন। কস্যাম শরণম অবিচ্ছিন্ন? না বুদ্ধৌ। বুদ্ধযুক্ত জ্ঞানের। বুদ্ধ শরণম अन्विच्छु कुतः? ना कर्म अवरम। कर्म अवरम अर्थात ए पार्थ তুমি সমর্থ বুদ্ধিযুক্ত অপেক্ষা সকাম কর্মে নিতান্ত নিকৃষ্ট হও। তাই ধনঞ্জয়, তুমি সমবুদ্ধি যোগের আশ্রয় নাও, কারণ যারা ফলের হেতু হয়ে অর্থাৎ ফলাকাঙ্ক্ষা বশত কর্ম করে তারা অত্যন্ত দীন, তারা খুবই দরিদ্র। ফলের আকাঙ্ক্ষা করে তুমি কর্ম করো না। स्पष्टम्। अनन्तरं किं वदति? बुद्धियुक्तो यहातिह। अस्मिन् श्लोके के शब्दाः सन्ति? बुद्धियुक्तो जहाति इह उभे सुकृत दुष्कृते तस्मात् योगाय उज्जस्सो योगः कर्मसु कौशलम्। इदानीं स्वरेण वयं गायामः। छंद करे আমি বলবো, আমার পিছু পিছু আপনারাও বলুন। বুদ্ধিযুক্তো জহাতিহ উভে সুকৃত দুষ্কৃতে তস্মাৎ যোগায় युज्यस्व योग कर्मसु कौशलम्। पुनः बुद्धियुक्त जयातिह उभे सुकृत दुष्कृते तस्मात् योगाय युज्यस्व योगः कर्मसु कौशलम्। पुनः एकवार सम्पूर्ण। बुद्धियुक्तो जयातिह उभे सुकृत दुष्कृते तस्मात् योगाय युज्यस्व योगः कर्मसु कौशलम्। कह जयति? ना बुद्धियुक्त जयति। स्पष्टम। बुद्धियुक्त ज्ञान सम्पन्न हये। पुनः बोलছে যে বুদ্ধিযুক্ত কে জয়তি? না সুকৃত দুষ্কৃতে, অর্থাৎ সদাসৎ কর্মণি যারা করে থাকেন। সুকৃত দুষ্কৃতে উভয় জয়তি পরিত্যাজতি। কি ত্যাগ করে? জয়তি ইত্যুক্তে পরিত্যাজতি, ত্যাগ করে। বুদ্ধিযুক্ত উভয় সুকৃতে ইহ জয়তি তস্মাৎ কিম? না তস্মাৎ युज्यस्व। অর্থাৎ তুমি সমবুদ্ধিযুক্ত পুরুষ, দেখো সমবুদ্ধিযুক্ত পুরুষ ইহলোকের পাপ এবং পুণ্য দুটোই পরিত্যাগ করেন, এগুলো হতে মুক্ত লাভ করে। ঠিক আছে। সমত্ব বুদ্ধি কি আমি আগের দিন বলে দিয়েছি না? সমত্ব বুদ্ধি হলো সেই বুদ্ধি সর্ব অবস্থায় সমানভাবে থাকেন, যে এটা পাপ হবে না, এটা পুণ্য হবে, এটা ফল পাবো না, এটা ফল পাবো না, এইরূপ কোনো কিছু তারা দ্বিধাবোধ করে না। আমার করণীয় করতে হবে সেই রূপভাবে থাকে সমত্ব বুদ্ধি। অর্থাৎ
যে অবস্থা প্রাপ্ত হলে মানুষ কর্ম অকর্ম হয়ে যায়, অর্থাৎ ফল উৎপন্ন করতে পারে না, তাকে নৈষ্কর্ম্য বলে। এটা আমরা আগে অগ্রে তৃতীয় কর্মযোগে বিশদভাবে জানতে পারবো যে স্থির থাকেন কিভাবে, যে অবস্থাটা, সেই অবস্থার কথা বলা হয়েছে সমর্থ। তাই এই সমর্থ বুদ্ধিযুক্ত পুরুষরা ইহলোকে পাপ আর পুণ্য দুটোই পরিত্যাগ করে, অর্থাৎ এগুলো হতে মুক্তি লাভ করে। তাই তুমি সমর্থরূপ যোগের আশ্রয় নাও। আর এই সমর্থরূপ যোগ হলো কর্মের কৌশল, আর কর্মবন্ধন হতে মুক্তির উপায় বলা হয়েছে। অধ্যায়ে তাবৎ পর্যন্তম। অনন্তরম শান্তিমন্ত্রেণ সমর্পয়ামি। ওম সর্বে ভবন্তু সুখিনঃ, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः। नमो नमः। पुनर्मिलामः। अद्यतनदिनं सर्वेषां शुभं भूयात्, मङ्गलं भूयात् च। धन्यवादः।